কাজিৰঙাৰ কুথৰিত দুটা ফৈদৰ মাৰপিট মছজিদৰ হিচাপ দাখিলক কেন্দ্ৰ কৰি এই মাৰপিট সংঘটিত হয়। মাৰপিটত আহত শমছেৰ আলী নামৰ এজন লোক। জমিৰ আলী নামৰ এজনৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে। জমিৰ আলীয়ে শমছেৰ আলীক ইটাৰে মূৰত আক্ৰমণ কৰাৰ অভিযোগ। পিতৃক মছজিদৰ হিচাপ দাখিল কৰিবলৈ কোৱাৰ বাবে আক্ৰমণ। বাগৰি আৰক্ষী চকীত এই বিষয়ে এজাহাৰ জমিৰ আলীৰ। ঘটনা সন্দৰ্ভত এজন লোকক আটক কৰিছে আৰক্ষীয়ে। হয়, মছজিদৰ কিবা সমজুৱা কথা চলি আছিলে। অৱগত কৰিতে অহা সপ্তাহত আলোচনা হ'ব বুলি ক'লে। তাৰ আমি মছজিদৰ ঘৰৰ পৰা আহি ঘৰলৈ গৈ থাকোঁতে মোৰ বেক চাইডে ৰডেৰে ইটাৰে মূৰেৰে মাৰি দিছে। কোনে মাৰিছে? এই জমিৰ আলী আৰু তাৰ পুতেকৰ নাম ৰফিক আলী আছে। ভাইককাই মাৰিছে আপোনাক কিবা কৈছে? নাই, এই মছজিদৰ সমাজৰ কিছুমান অলপ পইচা পাতি লৈ পেলাই জমা পইচা আছিলে। তাৰ বাপেকো আগতো 14 বছৰ থাকি গ'ল, সেইবোৰ হিচাপ দিয়া নাই। আমাৰ কমিটিটো পইচা আছিলে, সেইখিনি পইচাৰ ওপৰতে সিহঁতৰ লোক। সেইখিনি পইচা সিহঁতৰ পইচাখিনি লাগে আৰু কমিটি ভাঙিব লাগে বুলি কৈছে। কোন হয় জমিৰ আলী? কি কৰে? জমিৰ এজন মাষ্টৰ হয়, চাকৰি স্কুলৰ মাষ্টৰ, কঠৰী স্কুলৰ। হয়, এই ইলেকশ্যনৰ মতে তেনেকৈ গুণ্ডাগিৰি কৰিয়ে থাকে। আৰু পিছফালৰ পৰা মাৰিছে? মই পিছফালৰ পৰা দেখাই কৰিছোঁ। আৰক্ষী খবৰ দিলে আপোনালোকে? আৰক্ষীৰ ওচৰত? হয়, আৰক্ষীলৈ গৈছোঁ। আৰক্ষী ট্ৰিটমেণ্ট কৰি আনিছে, মেডিকেল কৰি আনিছে। এতিয়া হয়তো এফআইআৰ দিম। হয়তো আজি এটা বৰ দুখ লগা কথা যে আমাৰ নজান মছজিদ কমিটিৰ আজি শুক্ৰবাৰ দিন, পবিত্ৰ দিন, সকলো ইছলাম ধৰ্মীয় লোকসকলে তাৰমানে আজি সপ্তাহী শুকুৰবাৰৰ নামাজ আদায় কৰিবৰ কাৰণে মছজিদলৈ আহে। সেইধৰণে ইনশাল্লাহ আমিও তাৰমানে মছজিদলৈ গৈছিলোঁ। আৰু যোৱাকালি জমিৰ আলী নামৰ এজন শিক্ষক, কুথৰি হাইস্কুলত তেখেতে সহকাৰী শিক্ষক হয়। তেখেতে আমাৰ মছজিদ কমিটিৰ সভাপতি মহম্মদ আব্দুল কালামৰ ঘৰত যোৱাকালি ৰাতি প্ৰায় 10:30, 11টামান বজাত গৈ পেলাই যে এটা মানে তেখেতে এটা কমপ্লেইন এটা দিছিলে যে এটা সাধাৰণ সভা হ'ব লাগে আৰু মছজিদখনৰ আমাৰ নজান মছজিদখন কমিটি তাৰমানে সাধাৰণ সভা দি পেলাই ভংগ কৰিব লাগে, তেওঁৰ উদ্দেশ্য। তেওঁ কণ কিছুমান সৰু ল'ৰা কিছুমানৰ চহী কৰাই পেলাই ৰাস্তা বনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।